ধিঙত কংগ্ৰেছ দলৰ জিলা পৰিষদৰ সদস্যৰ নিকৃষ্ট কাণ্ড খিলঞ্জীয়াৰ ভূমি বেদখলত মিয়া মাতাবৰক সহযোগিতা আগবঢ়ালে বাবুল আলী নামৰ এগৰাকী জিলা পৰিষদৰ সদস্যই খিলঞ্জীয়া ভূমি বেদখলৰ নেপথ্যত আছে এইজন বাবুল আলী এই কংগ্ৰেছ নেতাগৰাকী হল ধিং সমষ্টিৰ লহকৰ জিলা পৰিষদৰ সদস্য বাবুল আলী ধিঙৰ খিলঞ্জীয়া অসমীয়া পৰিয়ালকেইটাই নিজৰ পৈতৃক সম্পত্তিৰ ভূমিত ট্ৰেক্টৰে হাল বাবলৈ যাওঁতে এইগৰাকী বাবুল আলীয়ে মিয়াৰ পক্ষলৈ ধিং আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ চৰৰ মিয়া মাতাবৰৰ দলটোৰ লগত আছে কংগ্ৰেছ নেতা বাবুল আলীৰ গোপন সম্পৰ্ক এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী খিলঞ্জীয়া লোকে মাতাবৰৰ দলটোৰ নেপথ্যত থকা বাবুল আলীৰ সাহতে মিয়া মাতাবৰৰ দলটোৱে খিলঞ্জীয়া অসমীয়া লোকক কাটি নদীত পেলাই দিয়াৰ হুংকাৰ প্ৰদান কৰিছিল ভুক্তভোগীৰ ভয়ংকৰ অভিযোগ মাতাবৰৰ দলটোৰ মূল মাষ্টাৰ মাইণ্ড আছাদ আলীৰ ঘৰত ৰাখিছে পেট্ৰল ডিজেল আৰু চোকা অস্ত্ৰ আছাদ আলীৰ হাতত আছে পিষ্টল ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে ধিং আৰক্ষীয়ে মাতাবৰৰ দলটোৰ বিৰুদ্ধে পঞ্জীয়ন কৰে দুটাকৈ গোচৰ ঘটনা সন্দৰ্ভত মাতাবৰৰ দলটোৰ দুই সদস্য ইছব আলী আৰু জাকিৰ হুছেইনক গ্ৰেপ্তাৰ কৰে যদিও পলাতক মূল নায়ক আছাদ আলী সহ আন সহযোগী উল্লেখ্য যে ধিঙৰ 40-50টা খিলঞ্জীয়া পৰিয়ালৰ ভূমি প্ৰায় 1000 বিঘা ভূমি আছে বেদখলকাৰীৰ কবলত উপায়ন্তৰ খিলঞ্জীয়া অসমীয়া পৰিয়ালকেইটাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পোনপটীয়া হস্তক্ষেপ বিচাৰি আহ্বান জনাইছে এই মাতাবৰ দলটোৰ নেতৃত্বত আছে আছাদ আলী শহীদুল ইছলাম আব্দুল হামিদ ৰফিকুল ইছলাম জাকিৰ হুছেইন সাইকুল ইছলাম সবিকুল ইছলাম আৰু আব্দুল ৰফিক ইয়াতে এটা কথা এই লক জিলা পৰিষদৰ কংগ্ৰেছৰ বাবুল আলী ইহঁতক উচতাই দিছে ই উচতনিমূলকভাৱে ইহঁতে হাথিয়াৰ যঁতৰ ল'বলৈ বাধ্য হৈছে তাৰ উচতনিত এটা প্ৰতিনিধি হৈ পেলাই সেইবিলাক মানে কাম কৰি আছে ইয়াত জিলা পৰিষদৰ বাবুল আলী মোৰ নাম অতুল কলিতা সেইদিনাখন কি হৈছিলে তাৰপিছত মই গ'লোঁ তাৰপিছত হাল বালোঁ হাল বাই পেলাই তাৰপিছত তেনেকৈ হাল বাই থাকোঁতে তেতিয়া এজনে আহি পেলাই কৈছেহি যে এই জ্বলাই দিব গাড়ী ট্ৰেক্টৰ জ্বলাই দিব তেতিয়া ইয়াৰ ক'লে যে থানাৰ পৰা মানুহ আনি তাৰপিছত আনি পেলাই তাৰপিছত আমি হাল বাম আমি এতিয়া যাবগৈ লাগিব তাৰপিছত বন্ধ কৰি দিলোঁ বন্ধ কৰি পেলাই আমি গুচি আহিছোঁ মোৰ নাম বিন্দু চন্দ্ৰ কলিতা মোৰ ঘৰ ধিং ৰত্ননগৰ মই বৰনামঘৰৰ সমীক্ষকে থাকোঁ এতিয়া কথা হ'ল কি মই 83 চনৰ পৰা ইয়াত ভুক্তভোগী 83 চনৰ পৰা ভুক্তভোগী হৈ পেলাই আজিলৈকে মই কোনো এটা ছাকচেছ হ'ব নোৱাৰিলোঁ এই মাটিকণৰ কাৰণে কিন্তু মোৰ জীৱিকা নাই গতিকে মই যেনেকৈ নহওক এই মাটিকণ মানে মুখ্যমন্ত্ৰীয়ে কিবা এটা প্ৰকাৰে মোকেই নহয় মোৰ লগত যিখিনি আমাৰ মানে পৰিয়ালবৰ্গ যিখিনি ৰাইজ আছে সেইখিনি ৰাইজক মানে দিলে মই নথৈ আনন্দিত হ'ম গতিকে এনেকৈ যদি আজি বোলে আজি কাইলৈ বোলে কালি মানে ইফালে খাব সিপিনে খাব কাৰ দখলত আছে এই মাটিখিনি এইখিনি মাটি আছে মানে আছাদ আলীৰ হাতত আছে আছাদ আলীক মই বাৰম্বাৰ ক'লোঁ যে তই মানে জেগালৈ আহ মই তোৰ লগত মানে কি আলোচনা হ'ব লাগে হ'ম কিন্তু সি মানে কোনো মাত নিদিলে কোনো কথা নক'লে সি তেনেকৈ ৰৈ গ'ল আৰু হুংকাৰ দিয়ে আচ্ছা এই হুংকাৰটোতো নচলে সদায় হে কি হুংকাৰ দিয়ে হুংকাৰ মানে হেৰি আৰ্মছ দেখুৱাই এতিয়া তাৰ আৰ্মছ আছে আমাৰ মানে কটাৰী এখনো নাই পকেটত তেনেকৈ আমি আৰু তেনেকৈ কটাৰী নোহোৱাকৈ আমি হাল গৰু লৈ পেলাই মানে পথাৰলৈ আহোঁ ইয়াত হাল বাওঁ খেতি বাতি কৰোঁ কি ধুনীয়াকৈ মানে আজাদি চলি আছিলোঁ এতিয়া একেবাৰে শূন্য এইয়া আমাৰ মাটি আমি সিদিনাখন হাল বাইছিলোঁ হাল বোৱাতে আমাৰ প্ৰায় 50-60 বিঘা মাটি হাল বালোঁ তাৰপিছতে আমি ঘৰা-ঘৰি গুচি গ'লোঁ গুচি যোৱাৰ পিছত সিহঁতে জাঠি জেং লাখুটি দা এই তৰোৱাল লৈ পেলাই একদম ইয়াত ৰেডি কৰি থৈ দিছে পিছদিনাখন যদি হাল বাবলৈ আহিলোহেঁতেন তেতিয়াহ'লে আমাক মানে সিহঁতে আক্ৰমণ কৰিলেহেঁতেন আৰু এনেকুৱা ব্যৱস্থা কৰিছে ডিজেল পেট্ৰল আনি থৈছে আমাৰ ট্ৰেক্টৰকেইখন জ্বলাই দিবলৈ তাৰপিছত আমি ৰাতিয়ে খবৰ পালোঁ সিহঁতে আকৌ ওলটাই
এই জিলা পৰিষদৰ বাবুল আলী তাৰ উচতনিত সিহঁতে আমাৰ ওপৰত কেছ দিছে কোন থানা ধিং থানাত কেছ দিছে। তাৰ পিছদিনাখন আমিও এটা কেছ দি পেলাই আমি ইয়াত আহিলোঁ পুলিচৰ লগত। আহি মানে এনেকুৱা মানুহ গোট খাইছে, প্ৰায় 300-400মান মানুহ গোট খাইছে। খাই পেলাই আমি মানে অকণমান এনেকুৱা অৱস্থা হৈছে মানে এটা পৰুৱা সোমাবলৈকো জেগা নাই, কাৰণ কাষতে সিহঁতে হাথিয়াৰ পত্ৰ থৈছেই আৰু পুলিচলৈও ভয় নকৰা নিচিনা।